নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এই ভিডিঅ'ত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত LP আৰু UP 5550 পোষ্টৰ ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত কিমান কাট অফ যাব পাৰে আছামিজ মিডিয়াম LP আৰু UPৰ কাৰণে সেইটো ডিছকাছ কৰিম কেটাগৰী ৱাইজ এই ভিডিঅ'ত। তো ইয়াত LP স্কুলৰ আছামিজ মিডিয়াম আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট আছিল তাত আপোনালোকৰ টোটেল 170টা মানে ভেকেঞ্চি তাত আছিল, ঠিক আছে। তো সেইমতে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখন ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্ট ওলাইছে সেইখনত তেওঁলোকে অলৰেডি 170 মানে 170টা যিখিনি পোষ্ট আছিল সেইখিনি মতে তেওঁলোকে কিন্তু কেণ্ডিডেট চিলেক্ট কৰিছে, ঠিক আছে। আপোনালোকে নিশ্চয় জানে যে অলৰেডি GTPGT আৰু স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আৰু NIOS বা যিসকল ইন চাৰ্ভিচ টিচাৰ তেওঁলোকে জব কৰি আছিল তেওঁলোকৰ কেণ্ডিডেটটো ৰিমুভ কৰাৰ কাৰণে বা উইথড্ৰ কৰাৰ কাৰণে অলৰেডি বহুতখিনি নটিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰিলিজ কৰিছে, ঠিক আছে। তো সেইমতে আপোনালোকৰ কিমান কাট অফ যাব পাৰে আৰু আপোনালোকৰ ছেকেণ্ড প্ৰফেশ্যনেল লিষ্টত কিমানটো মানে ফাৰ্ষ্ট প্ৰফেশ্যনেল লিষ্টৰ পৰা কিমান কেণ্ডিডেটছ ৰিমুভ হ'ব বা কিমান কেণ্ডিডেটছ উইথড্ৰ কৰিব আৰু ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত কিমান নিউ কেণ্ডিডেটছ সোমাব পাৰে সেইটো ডিছকাছ কৰিম এতিয়া এই ভিডিঅ'ত। তো ইয়াত আপোনালোকে যেটো দেখা পাইছে ইয়াত আপোনালোকৰ টোটেল 117 পোষ্ট আছে। সেইটো আছে আপোনালোকৰ আছামিজ মিডিয়াম LP স্কুলৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে, ঠিক আছে। এডভাৰটাইজমেণ্ট মতে এইখিনি পোষ্ট আছিল, ঠিক আছে। আৰু তেওঁলোকে 117 পোষ্ট যিখিনি আছে সেইখিনি কেণ্ডিডেটছো তেওঁলোকে ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত চিলেক্ট কৰিছে। এতিয়া কথাটো হ'ল এই যেটো আছামিজ মিডিয়াম আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে যেটো UP স্কুলৰ ভেকেঞ্চি আছে তাত কিন্তু আপোনালোকৰ টোটেল 37 ভেকেঞ্চি আছে। তো কথাটো হ'ল বহুতখিনি কেণ্ডিডেটছ নাম আছে যিসকলৰ মানে LPটো নাম আছে আৰু UPটো নাম আছে। তো যেতিয়া অভাৰলেপিং ইছ্যুজটো এৰাইজ নহয় সেইকাৰণে ডিপাৰ্টমেণ্টে কি কৰিব ফাইনেল যেটো মেৰিট লিষ্ট হ'ব তাত কি কৰিব যিসকল কেণ্ডিডেট LPটো চিলেকশ্যন হৈছে আৰু UPটো চিলেকশ্যন হৈছে আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে আছামিজ মিডিয়াম স্কুলৰ সেইসকলক কি কৰিব মানে আপাৰ প্ৰাইমেৰী যিসকল পোষ্ট আছে সেইখিনি তেওঁলোকে এলট কৰি দিব, ঠিক আছে। তো সেইমতে আপোনালোকৰ ইয়াত আপাৰ প্ৰাইমেৰী স্কুলৰ যেটো 37 পোষ্ট আছে আপোনালোকে ইয়াৰ 30% যদি আপোনালোকৰ LP স্কুলৰ এই লিষ্টত সোমাই আছে তেনেহ'লে আপোনালোকে অলমোষ্ট আপোনালোকে ধৰিব পাৰিব যে আপোনালোকৰ 10টামান চিট ইয়াত আপোনালোকৰ ভেকেণ্ট হ'ব, ঠিক আছে। 170টাৰ মাজে 10টামান কেণ্ডিডেটছ এনে হ'ব পাৰে যিসকলৰ নাম অলৰেডি আছামিজ মিডিয়াম আপাৰ প্ৰাইমেৰী আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে যেটো লিষ্ট আছে তাত আপোনালোকৰ আছে, ঠিক আছে। এতিয়া কথাটো হ'ল অলৰেডি GT যেটো আছে গ্ৰেজুৱেট টিচাৰৰ সেইটো ৰিজাল্ট হৈ গ'ল, ঠিক আছে। তো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম যিখিনি পোষ্ট আছিল মানে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু আৰ্টছৰ তো তাত আপোনালোকৰ টোটেল 130 পোষ্ট আছে। তো টোটেল 130 পোষ্টৰ মাজে বহুতখিনি হ'ব পাৰে যে এই LP লিষ্টৰ 117 লিষ্টত তেওঁলোকৰ নাম আছে, ঠিক আছে। তো যেতিয়া তেওঁলোকৰ ডিপাৰ্টমেণ্ট DWE ফালৰ পৰা নটিচ আহিছে যে তেওঁলোকৰ কেণ্ডিডেটৰ উইথড্ৰল যেটো এপ্লিকেশ্যন যেটো আছে সেইটো উইথড্ৰ কৰিব লাগিব সেইমতে বহুতখিনি কেণ্ডিডেটছ অলৰেডি উইথড্ৰ কৰিলে। তো আপোনালোকে ইয়াৰ পৰা আপোনালোকে এপ্ৰক্সিমেটলি পাব পাৰে যে 15 to আপোনালোকে 20 মান কেণ্ডিডেটছ এনে হ'ব যে যিসকলে GTত পাব বা পাই গৈছে। তো তেনেহ'লে সেইসকল কেণ্ডিডেটছে কি কৰিব এই লিষ্টৰ পৰা তেওঁলোকৰ নামটো উইথড্ৰ হ'ব বা এই লিষ্টৰ পৰা তেওঁলোকৰ নামটো বাদ যাব, ঠিক আছে 117ৰ পৰা। নেক্সট যেটো আছে আপোনালোকৰ আছে NIOS। তো NIOSৰ এই 170ৰ যেটো পোষ্ট আছে আপোনালোকৰ ইয়াত আপোনালোকৰ টোটেল 3টা NIOS কেণ্ডিডেট আছে। তো এই NIOS কেণ্ডিডেটবিলাক যদি ফাইনেল লিষ্টত সোমায়, ঠিক আছে, বা এই ফাইনেল লিষ্টৰ পৰা তেওঁলোকে বাদ যায় তো সেইটো আপোনালোকে কাউণ্ট কৰিব পাৰিব। 3টাৰ মাজত আপোনালোকে ধৰি লওক এজনৰ বা দুজনৰ আপোনালোকে কাউণ্ট কৰি লওক যে ডকুমেণ্টছখিনি ঠিক হৈ যাব বা এজনৰ আপোনালোকৰ ডকুমেণ্টছখিনি ঠিক নহ'ব, ঠিক আছে। তো তাৰ পৰা আমি এটা কাউণ্ট কৰিলোঁ। এতিয়া কথাটো হ'ল ইয়াত আপোনালোকৰ যে 10 by 25 plus 1 26, ঠিক আছে। 26 বা 30 পোষ্ট আপোনালোকৰ এই ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্ট যেখন আছে LP স্কুল আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে, ঠিক আছে। ইয়াৰ এই ফালৰ পৰা এইখিনি মানে আপোনালোকৰ অলমোষ্ট 26 to 30 মানে পোষ্ট যেটো আছে সেইটো আপোনালোকৰ খালী হ'ব, ঠিক আছে। ফাৰ্ষ্ট প্ৰফেশ্যনেল লিষ্টৰ পৰা যদি 30 মান কেণ্ডিডেটছৰ নাম উইথড্ৰ হয় তেনেহ'লে কি হ'ব ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট যিখন ওলাব অলমোষ্ট আপোনালোকৰ 30 নিউ কেণ্ডিডেট যিখিনি নাম ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত সোমাই নাই তেওঁলোকৰ নামটো ইয়াত সোমাব, ঠিক আছে। তো এতিয়া কথাটো হ'ল যিখিনি 30 কেণ্ডিডেটছ সোমাব তেওঁলোকে কিমান মাৰ্কছৰ আণ্ডাৰত বা কিমান মাৰ্কছৰ ৰেঞ্জৰ ভিতৰত হ'লে তেওঁলোকে ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত সোমাব বা তেওঁলোকৰ ফাইনেল যেটো মেৰিট লিষ্ট হ'ব সেইখিনি তেওঁলোকে নামটো আহিব, ঠিক আছে। তো এতিয়া আমি যেটো ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্ট আছে তাত আমি লাষ্টৰ ফালৰ পৰা কেইটামান কেণ্ডিডেটছৰ নামে যেটো মাৰ্কছ ডিফাৰেঞ্চ আছে সেইটো চাম। তাৰপিছতে এটা আইডিয়া ল'ব পাৰোঁ যে কিমান কাট অফ যাব পাৰে আপোনালোকৰ ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত নামটো সোমাবৰ কাৰণে, ঠিক আছে। তো ইয়াত আপোনালোকে ইয়াত আপোনালোকে 61.979 61.977, ঠিক আছে। তো মানে আপোনালোকৰ ডেচিমেলৰ আগৰ যেটো নম্বৰ আছে সেইটো অলমোষ্ট ছেমেই আছে 61, ঠিক আছে। তো আপোনালোকে 89 নম্বৰ যেটো কেণ্ডিডেট তাৰো কিন্তু 61 আছে আৰু আপোনালোকৰ 117 যেটো আছে মানে 117 সেই কেণ্ডিডেটছো আপোনাৰ 61 আছে, ঠিক আছে। তাৰ মানে ডিফাৰেঞ্চটো আপোনাৰ 1 মাৰ্কছৰ থাকেও কম আছে, ঠিক আছে।
আপোনালোকে অলমোষ্ট ইয়াত দেখা পাইছে যে আপোনালোকে যিসকল কেণ্ডিডেটৰ 28 কেণ্ডিডেট আছে, ঠিক আছে, 28 কেণ্ডিডেটৰ মাজত আপোনালোকৰ লাষ্টৰ ফালৰ পৰা যিটো মাৰ্কছ ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ লেছ দেন 1, ঠিক আছে। 1 মাৰ্কৰ তাকিও তেওঁলোকৰ মাৰ্কছ ডিফাৰেঞ্চটো কম আছে, ঠিক আছে। তো আপোনালোকে ইফালৰ পৰা আপোনালোকে গম পাব যে কাট অফটো কিমান যাব, ঠিক আছে। তো ইয়াত আপোনালোকে চাব যে ই যিটো কেণ্ডিডেট আছে, ঠিক আছে, তাৰ 61.869, ঠিক আছে। তো ছেকেণ্ড যিটো কেণ্ডিডেট আছে আছে আপোনালোকৰ 61.862। তো ইয়াত আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.007 মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। সিমিলাৰলি এইটো যিটো কেণ্ডিডেট আছে এইটো আছে 61.849 আৰু ইয়াত আছে আপোনাৰ 61.794। এইখিনি কেণ্ডিডেটছৰ মাজত যিখিনি ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ আপোনালোকৰ আছে 0.55, ঠিক আছে। তো সিমিলাৰলি ইয়াত আপোনালোকৰ যিটো কেণ্ডিডেট আছে সেইটো আপোনালোকৰ 61.785, 61.741। তো ইয়াতো আপোনালোকে যিটো ডিফাৰেঞ্চ দেখিব পাৰিব সেইটো আছে আপোনালোকৰ 0.44, ঠিক আছে। তো সিমিলাৰলি লাষ্টৰ ফালৰ পৰা যিখিনি ডিফাৰেঞ্চ আছে সেইখিনি আছে আপোনাৰ সব 61.614 and 61.07। ইয়াত আপোনালোকৰ ক্লিয়াৰ যিটো ডিফাৰেঞ্চ আছে 0.007, ঠিক আছে। তো ইয়াত আছে আপোনালোকৰ 61.645, 61.638, ঠিক আছে। তো ইয়াত আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে এইটো আছে আপোনালোকৰ 0.07। সিমিলাৰলি ইয়াত আপোনালোকে দেখা পাব 61.719, 61.712, ঠিক আছে। তো ইয়াতো আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আছে অলমোষ্ট 0.07, ঠিক আছে। তো এইটোৰ পৰা আপোনালোকে গম পাইছে যে লাষ্টৰ ফালৰ পৰা অলমোষ্ট 28 কেণ্ডিডেটৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আপোনালোকৰ লেছ দেন 1 মাৰ্কছৰ ডিফাৰেঞ্চ আছে 28 কেণ্ডিডেটৰ, ঠিক আছে। 28 কেণ্ডিডেটৰ মাৰ্কছৰ ডিফাৰেঞ্চ যিটো 1 মাৰ্কছৰ কম আছে আৰু সেইখিনি ডিফাৰেঞ্চ আপোনালোকে অলৰেডি গম পাইছে 0.007, 0.007, ঠিক আছে। 0.007, 0.44, 0.055, 0.007, ঠিক আছে। তো ইমান কম মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। তো এইখিনি 28 কেণ্ডিডেটৰ যদি ইমান কম ডিফাৰেঞ্চ হয় তেনেহ'লে আপোনালোকে এই যিখিনি 30 কেণ্ডিডেট যিখিনি ছেকেণ্ড মেৰিট লিষ্টত সোমাবৰ যিটো এটা চান্স আছে বা একটা প্ৰেডিকশ্যন আছে, কাৰণ এক্সিষ্টিং যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট আছে সেইখনৰ পৰা যদি UP বা GT বা NIOS বা বেলেগ কোনো ইন চাৰ্ভিচ বা SRDৰ কাৰণে যদি তেওঁলোকে এই লিষ্টৰ পৰা বাদ পৰে বা তেওঁলোকৰ কেণ্ডিডেট যিটো আছে উইথড্ৰ হয় তেনেহ'লে অলমোষ্ট আপোনালোকে ধৰিব এপ্ৰক্সিমেটলি 30 কেণ্ডিডেট সোমাব পাৰিব ছেকেণ্ড পজিশ্যন মেৰিট লিষ্টত। কিন্তু তেওঁলোকৰ মাৰ্কছ ডিফাৰেঞ্চ যিটো আছে, ঠিক আছে, সেইটো কিন্তু বহুত কম হ'ব লাগিব, ঠিক আছে। আপোনালোকে ইয়াত দেখা পাইছে 0.007ৰ ডিফাৰেঞ্চ আছে। তো সেইমতে আমি যদি চাম ইয়াত আছে আপোনালোকৰ 61.528, ঠিক আছে, 61.528 আছে, ঠিক আছে। তাৰ ফালৰ পৰা যদি আমি 0.007 মাৰ্কছটো আমি মাইনাছ কৰোঁ, ঠিক আছে। তো সেইটো হ'লে আপোনালোকে তেনেহ'লে ইয়াত আপোনালোকৰ মাৰ্কছ আপোনালোকে এইটো সোমাবৰ কাৰণে মাৰ্কছ আপোনালোকে যিটো লাগিব সেইটো লাগিব 61.521, ঠিক আছে। মানে 117 লাষ্ট যিটো কেণ্ডিডেট আছিল তাৰপিছত ইমিডিয়েট পিছত যিখিনি কেণ্ডিডেট মেৰিট লিষ্টত সোমাবৰ কাৰণে তেওঁলোকৰ যিটো মাৰ্কছ লাগিব সেইটো লাগিব আপোনাৰ 61.521, ঠিক আছে। তো ইমান মাৰ্কছ লাগিব। তাৰপিছত কেণ্ডিডেট হ'ব পাৰে যে আপোনালোকৰ 61.517, ঠিক আছে, বা আপোনালোকৰ 61 আপোনালোকে হ'ব লাগিব 512। তো ইমান মাৰ্কছৰ পইণ্ট আপোনালোকৰ ডিফাৰেঞ্চ থাকিব লাগিব, ঠিক আছে। তো লেছ দেন 1টো আছে, তাৰপিছত ইয়াতো আপোনালোকৰ ডেচিমেলতো আপোনালোকৰ বহুত ডিফাৰেঞ্চ আছে, ঠিক আছে। তো আপোনালোকে নিশ্চয় গম পাইছে যে কাৰ্ড বহুত হাই যাব। অলৰেডি GT বা UPS চিলেক্ট হোৱাৰ পিছতো বা NIS কেণ্ডিডেটছখিনি ৰিমুভ হোৱাৰ পিছতো কিন্তু কাৰ্ড অফ ইমান কম নাযাব, ঠিক আছে। তো আপোনালোকে যিখিনি মই অলৰেডি বুজালোঁ এই ফালৰ পৰা আপোনালোকে অলৰেডি গম পাইছে যে আপোনালোক কিমান যাব, সেই হিচাপত আপোনালোকে কাউণ্ট কৰি ল'ব যে আপোনালোকৰ মাৰ্কছটো কিমান আছে আৰু আপোনালোকে মেৰিট লিষ্টত সোমাব পাৰিব নি নাই যিটো ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট আহিব, ঠিক আছে। তো এইখিনি আছিল আপোনাৰ আছামিজ মিডিয়াম LP স্কুল আনৰিজাৰ্ভ কেটাগৰীৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাৰণে, ঠিক আছে। তো এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম LP স্কুল OBC কেটাগৰীৰ কাৰণে ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত কাট অফ কিমান যাব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। তো 5550 যিটো LP UPৰ যিটো এডভাৰটাইজমেণ্ট আছিল সেই এডভাৰটাইজমেণ্টত আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম LP স্কুলত OBC কেটাগৰীৰ কাৰণে অৰিজিনেল আপোনালোকৰ 31টা আপোনালোকৰ পোষ্ট আছিল, ঠিক আছে। সেই 31টা পোষ্টৰ এগেইনষ্টত তেওঁলোকে অলৰেডি আপোনালোকৰ 31টা কেণ্ডিডেটছ ফাৰ্ষ্ট মেৰিট লিষ্টত ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টত তেওঁলোকে অলৰেডি চিলেক্ট কৰিছে, ঠিক আছে। এতিয়া আমি চাম যে GTPGT উইথড্ৰল নটিচ বা বহুতখিনি কেণ্ডিডেটছ যিটো আছে সেইখিনি মানে আছামিজ মিডিয়াম UP স্কুলৰ কাৰণে হয়তো মানে তেওঁলোকৰ নাম আছে। 5550 যিটো এডভাৰটাইজমেণ্ট আছিল সেই এডভাৰটাইজমেণ্টত আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মানে আছামিজ মিডিয়াম UP স্কুলৰ OBC কেটাগৰীৰ কাৰণে আপোনালোকৰ টোটেল যিটো ভেকেঞ্চি আছিল, ঠিক আছে,
সেইটো আছিল আপোনালোকৰ আৰ্টছ আৰু ছায়েন্স মিলাই আপোনালোকৰ টোটেল 9টা ভেকেঞ্চি আছিল। তো সেই 9টাৰ মাজতো কিছুমান কেণ্ডিডেট এনে হ'ব পাৰে যিসকলৰ নাম কিন্তু এলপিটো আছে, ঠিক আছে। তো সেইসকলৰ নাম মেবি ফাইনেল লিষ্টত পাব, ছেকেণ্ড প্ৰভিজনেল লিষ্টৰ পৰা নামটো ৰিমুভ হৈ ছেকেণ্ড প্ৰভিজনেল লিষ্টত বেলেগ কেণ্ডিডেটছখিনি সোমাব পাৰিব, ঠিক আছে। তো ইয়াত আপোনালোকৰ 9টা কেণ্ডিডেটৰ মাজত যি এনে হ'ব পাৰে, আপোনালোকৰ মিনিমাম 3টা কেণ্ডিডেট এনে হ'ব পাৰে যিসকলে এল পি ইউ পি বহুত পাইছে আৰু তেওঁলোকে হ'ব ফাইনেল মেৰিট লিষ্টত বা তেওঁলোকে ইউ পি জইন কৰিব, ঠিক আছে। তাৰ মাজৰ পৰা ইয়াত আপোনালোকৰ 3টা পোষ্ট খালী হ'ব, ঠিক আছে। আৰু লগতে আপোনালোকৰ জি টি, ঠিক আছে। তো এইবাৰ যিটো জি টি আছামিজ মিডিয়াম জি টি ছায়েন্স আৰু আৰ্টছৰ কাৰণে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অ' কেটাগৰীৰ কাৰণে যি আপোনালোকৰ টোটেল পোষ্ট ভেকেণ্ট আছিল, সেইটো আছিল আপোনালোকৰ 15 পোষ্ট ভেকেণ্ট আছিল, ঠিক আছে। তো সেই 15 পোষ্টৰ এগেইনষ্টত কিছুমান কেণ্ডিডেটছ এনে হ'ব পাৰে যিসকলৰ নাম এল পি ইউ পি ফাৰ্ষ্ট প্ৰভিজনেল যিটো মেৰিট লিষ্ট আছে সেইটোতো তেওঁলোকৰ নামটো হ'ব পাৰে, ঠিক আছে। তো সেইকাৰণে এই 15ৰ মাজত আমি ধৰি লৈছোঁ যে আপোনালোকৰ 3টা কেণ্ডিডেটছ এনে হ'ব পাৰে যিসকলৰ নামে এল পি লিষ্টখনত আছে, ঠিক আছে। তো যেতিয়া জি টি ৰিজাল্ট হ'ল তাৰপিছত আপোনালোকৰ উইড্ৰল নটিচ আহিল, তাৰ ফালৰ পৰা কিন্তু এই যে 3জনৰ নাম, এই 15জন কেণ্ডিডেটছৰ মাজত 3জনৰ যিটো নাম এইটো এল পি ইউ পি লিষ্টটো আছে, তেওঁলোকে হয়তো এই লিষ্টৰ পৰা তেওঁলোকে নামটো উইড্ৰ কৰিলে। আৰু ইউ পিৰ পৰা যিসকল কেণ্ডিডেটৰ নাম ইউ পি আৰু এল পিত বহুত স্কুলৰ কাৰণে আছিল, তো সেইসকলে হ'ব পাৰে তেওঁলোকৰ নামটো ফাইনেলি মানে ইউ পিৰ কাৰণে চিলেক্ট কৰিব আৰু এল পিৰ পৰা তেওঁলোকে উইড্ৰ কৰিব, ঠিক আছে। তো এনেহ'লে আপোনালোকৰ টোটেল যিটো ভেকেণ্ট হোৱাৰ চান্স আছে সেইটো আছে আপোনালোকৰ 6 বা 7 ইমানটা ভেকেণ্ট হোৱাৰ চান্স আছে, ঠিক আছে। তো এতিয়া কথাটো হ'ল এই যে 31 কেণ্ডিডেটছৰ মাজে আপোনালোকৰ যিখিনি উইড্ৰল নটিচ আহিল, তাৰপিছত আৰু বহুতখিনি নটিচ আহিল যিসকল কেণ্ডিডেটছে মাল্টিপল পষ্টত বা চিলেক্ট হৈছে তেওঁলোকে এটা মানে ছিংগল পষ্ট থাকিবৰ কাৰণে। তো সেইবিলাক কাউণ্ট কৰি মোটামুটি সেইটো ক'ব পাৰোঁ যে 6 to 7 কেণ্ডিডেটছ এনে হ'ব পাৰে যে এই লিষ্টৰ পৰা উইড্ৰ হ'ব বা ৰিমুভ হ'ব। তো তেনেহ'লে আপোনালোকৰ 31 কেণ্ডিডেটছ আছে, ঠিক আছে। তাৰ মাজত আপোনালোকে 6টা কেণ্ডিডেট বাদ পৰে, তেনেহ'লে আপোনালোকৰ যিটো ছেকেণ্ড লিষ্ট হ'ব সেইটো আপোনালোকৰ 6 কেণ্ডিডেট সোমাব পাৰিব, ঠিক আছে। ছেকেণ্ড প্ৰভিজনেল লিষ্টত আপোনালোকৰ নিউ 6টা কেণ্ডিডেট সোমাব পাৰিব। এতিয়া সেই 6টা কেণ্ডিডেট যিটো ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত তেওঁলোকে নাম আহিব, অহাৰ কাৰণে তেওঁলোকৰ কিমান স্ক'ৰ থাকিব লাগিব বা কিমান স্ক'ৰ হ'লে তেওঁলোকৰ ছেকেণ্ড প্ৰভিজনেল লিষ্টত তেওঁলোকৰ নামটো আহিব সেইটো চাম এতিয়া। তো এতিয়া আপোনালোকে অলৰেডি চাব যে যিসকল কেণ্ডিডেট অলৰেডি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম চিলেক্ট হৈছে তেওঁলোকৰ মাৰ্কছ ডিফাৰেণ্টটো অলপ চাব, ঠিক আছে। তো ষ্টাৰ্টিং আপোনালোকৰ 76 ষ্টাৰ্ট হৈছে, তাৰপিছত আপোনালোকৰ 61 পইণ্টখিনি আমি এতিয়া কাউণ্ট কৰা নাই, ঠিক আছে। তাৰপিছত 61 ষ্টাৰ্ট হৈছে, ঠিক আছে। তো ইয়াত আপোনালোকে চাব 61 60। তো সেইটো এটা কথা মানে আমি বুজি পাৰিছোঁ যে ইয়াত কিন্তু মাৰ্কছ ডিফাৰেঞ্চ যিখিনি আছে সেইটো আপোনাৰ লেছ দেন 1 আছে, ঠিক আছে। ইয়াতো কিন্তু লেছ দেন 1 মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। আৰু আপোনালোকে চাব যে ইয়াত 12 চিৰিয়েল নম্বৰৰ পৰা আপোনালোকৰ যিটো 60 আপোনালোকৰ মাৰ্কছটো ৰেঞ্জটো ষ্টাৰ্ট হৈছে সেইটোলৈ আপোনালোকে একদম আপোনালোকৰ 31 চিৰিয়েল নম্বৰলৈ আপোনাৰ যিটো নম্বৰ আছে 60 আছে, ঠিক আছে। খালি ডিফাৰেঞ্চটো ডেচিমেলৰ পিছত যিখিনি নম্বৰ আছে সেইখিনি ডিফাৰেঞ্চ আছে, ঠিক আছে। তো টোটেল আপোনালোকৰ 19 কেণ্ডিডেটছৰ মাৰ্কছটো অলমষ্ট আপোনাৰ কি আছে লাষ্টৰ ফালৰ পৰা এইখিনি মাৰ্কছ ডিফাৰেঞ্চ যিটো আছে সেইটো আছে আপোনালোকৰ লেছ দেন 1 মাৰ্কছ, ঠিক আছে। তো এতিয়া এইখিনি ডিফাৰেঞ্চটো অলপ চাম, ঠিক আছে। তো আপোনালোকে ইয়াত চাব যে 60.603 60.533, ঠিক আছে। তো ইয়াত অলমষ্ট আপোনালোকৰ আছে 0.033 ডিফাৰেঞ্চ আছে, ঠিক আছে। ইয়াত আপোনালোকৰ আছে 60.514 আৰু আছে আপোনালোকৰ 60.456। তো ইয়াত আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.038, ঠিক আছে। এতিয়া এইখিনি ডিফাৰেঞ্চটো চাম। তো ইয়াত আছে আপোনালোকৰ 60.266 আপোনালোকে 60.255, ঠিক আছে। তো এই মাজত আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.011, ঠিক আছে। তো এইটো ডিফাৰেঞ্চ আছে। তাৰপিছত এইটো যিটো ডিফাৰেঞ্চ আছে 60.244 60.232, ঠিক আছে। তো ইয়াত অলমষ্ট আমাৰ 0.0 আপোনালোকৰ 12 মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। আৰু লাষ্টৰ যিটো আছে 60.228 আৰু 60.225, তো ইয়াতো আমাৰ যিটো ডিফাৰেঞ্চ আছে 0.03 মাৰ্কছৰ, ঠিক আছে। তো ইয়াত আপোনালোকে গম পাইছে অভাৰঅল লাষ্ট 19 কেণ্ডিডেট যিখিনি আছে তেওঁলোকৰ মাৰ্কছ ডিফাৰেঞ্চ যিটো আছে আপোনাৰ আছে 0.003 0.012 0.011 0.038 0.033, ঠিক আছে। তো সেইটোৰ পৰা আপোনালোকে অলৰেডি গম পাইছে যে আপোনালোকৰ কিমানটো কাট অফ যাব, ঠিক আছে। আৰু অলৰেডি মই আপোনালোকে বুজালোঁ যে অলমষ্ট 6 to 7 কেণ্ডিডেট বা আপোনালোকে এপ্ৰক্সিমেটলি এইটো কাউণ্ট কৰিব যে ইমান কেণ্ডিডেটছ মানে ইমান কেণ্ডিডেটৰ নাম আপোনালোকৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিব পাৰে, ঠিক আছে। তো সেইসকল কেণ্ডিডেটৰ মাৰ্কছটো ডিফাৰেঞ্চটো আমি যে এবাৰে যিটো ধৰোঁ আমি ধৰিলোঁ যে আপোনালোকৰ এই মাৰ্কছটো এবাৰেই ধৰিলোঁ, ঠিক আছে। আপোনালোকৰ 0.010, ঠিক আছে। এই মাৰ্কছটো ডিফাৰেঞ্চটো মই এভাৰেজ ধৰিলোঁ, ঠিক আছে। তো ইয়াত আপোনালোকৰ যিটো লাষ্ট যিটো কেণ্ডিডেট আছে সেইটো আছে আপোনালোকৰ 60.204 60 পইণ্ট আপোনালোকৰ 204, ঠিক আছে।
ইয়াত আপোনালোকৰ যেটো ডিফাৰেন্স আছে এটো আছে আমি অলৰেডি চাইলো যে 0.010 ঠিক আছে তো এইটো আপোনালোকৰ ডিফাৰেন্স ঠিক আছে 60 পইণ্ট ইয়াত আপোনালোকৰ নেক্সট এটো ক্যান্ডিডেট আছে হেতুৰ কিমান হ'ব লাগিব স্কোৰ ঠিক আছে আপোনালোকৰ যেটো নেক্সট ক্যান্ডিডেটৰ মাৰ্কস হ'ব লাগিব হেতু হ'ব লাগিব আপোনালোকৰ 194 তাৰ পিছত যেটো ক্যান্ডিডেট হ'ব লাগিব তাৰ হেতু হ'ব লাগিব আপোনালোকৰ 182 ঠিক আছে 60 পইণ্ট আপোনালোকৰ হ'ব লাগিব 172 তো এনেকৈ আপোনালোকৰ ডিফাৰেন্সটো হ'ব লাগিব ঠিক আছে তো ইমান ডিফাৰেন্স হ'লে আপোনালোকে পাই যাব তো এইটো মানে আপোনালোকৰ লাষ্ট 19 ক্যান্ডিডেট যিখিনি আছিল সেইখিনিৰ আপোনালোকৰ এইটো ডিফাৰেন্সৰ ট্ৰেন্ড যেটো আছিল হেতু আপোনালোকক দেখুৱালো ঠিক আছে তো এইটো পৰা আপোনালোকে বুজিব পাৰো যে আপোনালোকৰ কিমান মাৰ্কস আছে আৰু কিমান মাৰ্কস হ'লে আপোনালোকে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত আপোনালোকৰ নামটো আহিব বা আপোনালোকৰ ফাইনেল যখন মেৰিট লিষ্ট হ'ব এইখনতো আপোনাৰ সিলেকশন হ'ব ঠিক আছে তো এইটো আছিল আপোনালোকৰ আসামিজ মিডিয়াম এলপি স্কুলৰ ওবিসি কাৰণে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ঠিক আছে তো এতিয়া ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ আসামিজ মিডিয়াম এলপি স্কুলৰ এসসি ক্যাটাগৰীৰ কাৰণে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত আপোনালোকৰ কিমান মাৰ্কস যাব পাৰে ঠিক আছে হেতু চাম এতিয়া তো এডভাৰটাইজমেন্ট মতে টোটাল পোষ্ট আছিল আপোনালোকৰ 12টা আৰু সেই মতে তেওঁলোকে অলৰেডি টোটাল 12 ষ্টুডেন্টছৰ লিষ্টটো ফাৰ্ষ্ট প্ৰভিজনেল যেটো লিষ্ট আছে সেইখন অলৰেডি তেওঁলোকে পাবলিশ কৰিছে ঠিক আছে তো ইয়াৰ মাজত আপোনালোকে সেই এডভাৰটাইজমেন্টত আপোনালোকৰ 5550 ৰ তিনটা ইউপিৰ কাৰণে আছিল এসসি আৰু GT21 আছিল আপোনালোকৰ সায়েন্স আৰু আৰ্টছ মিলাইয়া ডিব্ৰুগড় ডিস্ট্ৰিক্টত এসসিৰ কাৰণে আৰু এনআইএস ক্যান্ডিডেট আপোনালোকৰ তিনটা এনআইএসৰ ক্যান্ডিডেট আছে ঠিক আছে তো সেইখিনি মিলাই আপোনালোকে অলমোস্ট ধৰিব পাৰিব যে আপোনালোকৰ 5 to 6 পোষ্ট আপোনালোকৰ ইয়াৰ পৰা সেকেন্ড মেৰিট লিষ্টখনত আহা ঠিক আছে কনসিডাৰিং যিমান মানে আপোনালোকৰ উইথড্ৰ নোটিছ আহিল বা কেণ্ডিডেটৰ এপ্লিকেশ্যন উইথড্ৰ নোটিছ আহিল ঠিক আছে বা মাল্টিপল এপ্লিকেশ্যন যেটো উইথড্ৰ নোটিছ আহিল সেইকে মিলাই আপোনালোকে ভাবিব পাৰি যে মানে এসসি ক্যাটাগৰীৰ কাৰণে 5-6টা পোষ্ট সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিব পাৰে ঠিক আছে এতিয়া কথাটো হ'ল অলৰেডি যিখিনি ষ্টুডেণ্টৰ মাৰ্কস আপোনালোকৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আহিছে সেইখিনিৰ ডিফাৰেন্সটো কি বা কিমান ডিফাৰেন্স আছে সেইখিনি এতিয়া চাম ঠিক আছে তো ইয়াত আপোনালোকে চাব পাৰে যে বহুতখিনি ডিফাৰেন্সটো ইয়াতো নাই ঠিক আছে 61.24 60.33 ঠিক আছে এতিয়া সিমিলাৰ নম্বৰ কোনটো আছে এইটো চাম তাত আপোনাৰ 7 নম্বৰ 6 নম্বৰ 7 ৰ পৰা আপোনালোকে চাব যে 57.87 57.47 57.468 ঠিক আছে তো লাষ্ট লৈ যেটো আছে আচ্ছা এটো 57.15 56.91 ঠিক আছে তো ইয়াত আপোনালোকে ইয়াৰ পৰা আপোনালোকে যেটো ডিফাৰেন্স আছে এইটো চাম ঠিক আছে তো ইয়াত আপোনালোকে চাব পাৰে যে 51.874 আৰু 57.874 57.471 ঠিক আছে তো ইয়াত যিখিনি ডিফাৰেন্স আছে সেইখিনি হ'ল আপোনালোকৰ 0.0403 ঠিক আছে তো এইখিনি ডিফাৰেন্স আছে তাৰপিছত এই দুটা যেটো ডিফাৰেন্স আছে সেইটো চাম ঠিক আছে 57.471 57.468 তো ইয়াত আপোনাৰ টোটাল ডিফাৰেন্স যেটো 0.003 ঠিক আছে তো ডিফাৰেন্সটো ইমানই বেছি নহয় ঠিক আছে তো ইয়াত আছে আপোনাৰ 57.169 আপোনাৰ আছে 57.155 ঠিক আছে তো ইয়াৰ মাজত যেটো ডিফাৰেন্স আছে সেইটো হ'ল আপোনাৰ ইয়াৰ মাজত আপোনালোকৰ যেটো ডিফাৰেন্স আছে সেইটো হ'ল আপোনালোকৰ 0.014 ঠিক আছে আৰু লাষ্টৰ ক্যান্ডিডেট যেটো আছে আপোনালোকৰ 57.155 আৰু 56.921 এইটোৰ ডিফাৰেন্সটো চাম ঠিক আছে তো লাষ্ট যিখিনি ক্যান্ডিডেট আছে সেইখিনি মাজত আপোনালোকৰ যেটো ডিফাৰেন্স আছে সেইটো আছে আপোনালোকৰ 0.234 ঠিক আছে তো ইমানই ডিফাৰেন্স আছে লাষ্ট ফালৰ পৰা যিখিনি ক্যান্ডিডেট আছে 0.402 0.003 0.014 0.234 ঠিক আছে তো ইয়াত আপোনালোকৰ কাট অফটো ইমানই মানে কমও না যায় আৰু বেছিও না যায় কিন্তু আনৰিজাৰ্ভ আৰু ওবিসি ক্যাটাগৰীৰ কম্পাৰিজন ইয়াত অলপ মানে গ্যাপটো অলপ বেছি আছে ঠিক আছে কিন্তু এটা কথা আমি ক'ব বিচাৰিছো যে আসামিজ মিডিয়াম ডিব্ৰুগড় ডিস্ট্ৰিক্টত মানে যিসকল মানে ইউপি পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে কিন্তু বহুত ভাল খবৰ আছে ঠিক আছে কাৰণ হেতু হ'ল আপোনালোকৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টত আপোনালোকৰ জিটি মানে আসামিজ মিডিয়াম জিটিৰ কাৰণে যেটো সায়েন্স আৰু আৰ্টছ মিলাই আপোনালোকৰ 21 পোষ্ট আছে আৰু লগতে আপোনালোকৰ এসটি যিখিনি আছে সেইখিনি আপোনাৰ 66 পোষ্ট আছে ঠিক আছে এটো হ'ল আপোনালোকৰ আসামিজ মিডিয়াম জিটি আৰ্টছ আৰু সায়েন্স ডিব্ৰুগড় ডিস্ট্ৰিক্টত এটো আসামিজ মিডিয়াম জিটি আৰ্টছ আৰু সায়েন্স এসটি ক্যাটাগৰীৰ কাৰণে ঠিক আছে তো ইমানখিনি ক্যান্ডিডেট যদি জিটিত গুচি যায় তেনেহলে আপোনালোকে ভাবিব যে আসামিজ মিডিয়াম ইউপিৰ কাৰণে ডিব্ৰুগড় ডিস্ট্ৰিক্টত কাট অফটো কিন্তু বহুত কম যাব ঠিক আছে আৰু হেতু আপোনালোকৰ এসসি আৰু এসটি ক্যাটাগৰীৰ কাৰণে হয় ঠিক আছে তো ওভাৰঅল যিখিনি ক্যান্ডিডেট বা যিমানখিনি ডিস্ট্ৰিক্টত হোক কিন্তু হাই স্কুল টেট বা জিটি হোৱাৰ কাৰণে কিন্তু ইউপিত কিন্তু অলপ কম্পিটিশন কম হ'ব কম্পাৰিজন টু এলপি ঠিক আছে তো এইখিনি আছিল এই ভিডিঅ'ত